মৰাণত বনৰজা সন্ত্ৰাস ডিব্ৰুগড় জিলাৰ মৰাণ ফটিকাছোৱা বৰবাম গাঁৱত বনৰজা সন্ত্ৰাসত আতংকিত হৈ পৰিছে গঞা ৰাইজ। ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ ফটিকাছোৱা বৰবাম গাঁৱত দীৰ্ঘদিন ধৰি বাঘে গঞা ৰাইজৰ পোহনীয়া গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছে। যোৱা নিশা ৰাজ হেমব্ৰম পোহনীয়া গাহৰি লৈ যায় বনৰজাই আৰু মিথুন হেমব্ৰমৰ গাহৰি খাবলৈ আহোঁতে বাঘৰ আক্ৰমণত গাহৰিটোৱে চিঞৰাত মানুহ ওলাই গৈ চিঞৰ বাখৰ কৰাত গাহৰি এৰি পলাই যায় বাঘটো। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে এগৰাকী মহিলাক বাঘে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। ফটিকাছোৱা বৰবামত আমাৰ ধৰক মানে ৰামপ্ৰসাদ হেমব্ৰম ঘৰত ধৰক মানে আজি গাহৰি এটা ধৰক পোৱালি ধৰক মানে বাঘে লৈ গ'ল মানে আৰু এটাক আঘাত কৰি ধৰক মানে পুৰা ঘা লগাই দিলে মানে ভৰিত পুৰা মানে খোজৰ মানে হেৰি আছে ধৰ মানে চিন আছে। তাৰপাছত ধৰক মানে জনৰাবাৰীত সি মানে চুচুৰাই লৈ গৈ ধৰক মানে জেওৰা পাৰ কৰি ধৰক মানে বাগানত লৈ গ'ল। বাগানত নি আৰু সিপিনে গোটেই তেজে আছে মানে তেজ হৈ যোৱা আমি ৰাতিপুৱাহে দেখি পাইছোঁ মানে ধৰক 3টামান বজাত ধৰক মানে খুব চিঞৰ বাখৰ হ'লগৈ, চাহ চুঁ কৰিছে, গৈ কৰিছে। তাৰপাছত দেখিছোঁ যে এজনী নাই। তাৰপাছত ধৰক আৰু আমাৰ বাগানতো ধৰক মহিলা এজনীক ধৰক মানে কামুৰি দিলে ধৰক মানে ডিঙিত। সেইটোও ধৰ মানে 2 সপ্তাহমান হৈ গ'ল। তো সেইজনীক ধৰক তিলৈ হাস্পাতালত নি মানে চিকিৎসা হৈ আৰু এতিয়া ভাল পালেগৈ আৰু। তো এনেকুৱা যদি হ'লেতো আমাক ফৰেষ্টৰ ডিপাৰ্টমেণ্ট ধৰ কিবা ব্যৱস্থা কৰি দিব লাগে নহয় বন বিভাগে। তো এনেকুৱা যদি কৰে তো এতিয়া আমাৰ গাঁৱৰ ৰাইজে আমি কেনেকুৱা চলিব পাৰিম? এই গাহৰি মুৰ্গী ছাগলী এইবিলাকতে আমি চলিব পাৰোঁ, বিক্ৰী বাটা কৰি 2-1 পইচা ওলাওঁ আৰু। আমাৰতো চাকৰি বাকৰি নাই। যদি বন বিভাগে যদি এনেকুৱা সুবিধা নকৰিলেতো আমাৰ ইয়াত দিগদাৰ হ'ব ন। আমিতো চিকাৰ কৰা মানুহ যদি মাৰি নহ'লে চিকাৰ কৰা মানুহ যদি আমাৰ ইয়াৰ পৰা যদি মাৰি দিয়ে বাঘক হ'লেতো দিগদাৰ হ'ব নহ'ব, দায়ী নল'ব। সেই কথাটো আমি অলপ কৈ দিয়া হৈছে ধৰক মানে ফৰেষ্টমেণ্ট ডিপাৰ্টমেণ্টে আমাক দায়ী নধৰিব ধৰক মাৰি দিলে মানে সি যদি আক্ৰমণ কৰিবলৈ আহে তো আমাকোতো তাক মাৰিবই লাগিব ন। মৰিলে মৰি যাব আৰু সেইটো আৰু দায় নধৰিব। আমি আগতে এইটো কথা কৈ দিয়া হৈছে। কিছুমান মানুহ এতিয়া চবেই চিঞাৰি দিনক লৈ মাৰিম বুলি কৈ আছে মানে। আমি এতিয়া চিকাৰ কৰা মানুহ আমিতো এতিয়া চিঞাৰি ধেনু লৈ আমিতো মাৰিবই লাগিব। যদি বাঘটো সদায় এনেকুৱা আমাৰ গৰু ছাগলী এটা বস্তু নষ্ট কৰি থাকে তেনেহ'লে আমি ৰখি থাকিব নোৱাৰোঁ। বন বিভাগে আজিলৈকে ইমান দিন হ'ল বাঘটোক ইয়াৰ পৰা পিঞ্জৰাবদ্ধ কৰি নিবলৈ একোৱেই সুবিধা কৰি নিদিলে। তেনেহ'লেতো আমি এইটো আমাৰ নিজৰ সুবিধাটো আমি নিজে কৰি ল'ব লাগিব, কৰিবলৈ বাধ্য হৈ যাম। আমিতো তেতিয়া বাঘক মাৰিবলৈ বাধ্য হৈ যাম। কিন্তু এইটো আমাক দুখ কৰি দায়ী কৰি আমাৰ একো লাভ নাই। কিন্তু চৰকাৰেতো বুজিব লাগে আমিতো দুখীয়া মানুহ, আমিতো দিন হাজিৰা কৰা মানুহ। কিন্তু গাহৰিটো যে আমাৰ লৈ গ'লে এইটো এতিয়া কোনে খৰচ পাতিটো কোনে দিব? এইটো চৰকাৰটো নিদিয়ে।